আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজি শাস্ত্ৰ পাঠ লেবিয়া পুস্তক 25 নম্বৰ অধ্যায়ৰ 23 পৰা 25 নম্বৰ পদ। আৰু মাটি চিৰকালৰ নিমিত্তে বেচা নহব, কিয়নো মাটি মোৰেই, আৰু তোমালোক মোৰ লগত অতিথি আৰু প্ৰবাসী আছা, আৰু তোমালোকৰ আধিপত্যৰ সকলো দেশত মাটি মুকুলাবলৈ ক্ষমতা দিবা। তোমাৰ ভাই যদি দুখীয়া হৈ তাৰ আধিপত্যৰ মাটিৰ কিছু বেচে, তেন্তে তাক মুকলাব পৰা ওচৰ সম্বন্ধীয়ে আহি নিজ ভায়েকে বেচা মাটি মুকলাই দিব। সেয়া আছিল লেবিয়া পুস্তক 25 নম্বৰ অধ্যায়ৰ 23 পৰা 25 নম্বৰ পদ। মানৱক উদ্ধাৰ কৰিবলৈ প্ৰভু যীশুখ্ৰীষ্ট কিয় মানুহ হৈ জন্ম হ'ব লগা হ'ল, সেই কথাটো সহজে বুজি পোৱা যায় যেতিয়া আমি ইছৰাইল জাতিৰ মাজত প্ৰচলিত মুক্তিকৰ্তা জ্ঞাতিৰ নিয়মটোৰ কথা মনত পেলাওঁ। ঈশ্বৰে ইছৰাইল জাতিক এটা বিশেষ নিয়ম বান্ধি দিছিল। নিজৰ পৰিয়ালৰ প্ৰতি আৰু আপোন লোকৰ প্ৰতি সকলোৰে যে এটা দায়িত্ব থকা উচিত, সেইবাবেই এনে এটা নিয়ম কৰা হৈছিল। সেই মুক্তিকৰ্তা জ্ঞাতিৰ নিয়মটো এনেকুৱা আছিল: কোনো দুখীয়া লোকে কেতিয়াবা অভাৱত পৰি যদি নিজৰ মাটি বাৰী আনৰ ওচৰত বন্ধকত থৈ টকা ধাৰে ল'বলগীয়া হয়, তেতিয়া সেই ধাৰ পৰিশোধ নকৰালৈকে সেই মাটি বাৰী আনৰ অধিকাৰত থাকিব। নাইবা অভাৱত পৰি ধাৰ লৈ ঋণ পৰিশোধ কৰিব নোৱাৰি নিজে আনৰ ঘৰত বন্ধক হৈ থাকিবলগীয়া হ'ব পাৰে। ঋণ পৰিশোধ কৰিব নোৱাৰালৈকে আনৰ ওচৰত তেনেদৰে দাসৰ নিচিনা হৈ থাকিব লগা হ'ব পাৰে। তেনেকুৱা পৰিস্থিতিত পৰা দুখীয়া মানুহক কোনো জ্ঞাতি বা আত্মীয় লোকে মুকলাই দিব পাৰিছিল। সেই মানুহজনে দিবলগীয়া ধনখিনি সেই মানুহজনৰ হৈ পৰিশোধ কৰি, নাইবা বন্ধকত দিয়া মাটিখিনি মুকলাই দিব পাৰিছিল মানুহজনৰ হৈ ধাৰ পৰিশোধ কৰি। আমি মানৱ জাতিও শয়তানৰ ওচৰত বন্ধকত আছিলোঁ আমাৰ পাপৰ বাবে। নিজে মুকলি হোৱাৰ ক্ষমতা আমাৰ নাছিল। সেইবাবেই আমাক মুকলাবলৈ আমাৰ এজন মুক্তিকৰ্তা জ্ঞাতিৰ প্ৰয়োজন হৈছিল, যিজনে আমাৰ মুক্তিৰ মূল্য দি আমাক শয়তানৰ কবলৰ পৰা মুকলি কৰি আনিব পাৰে। যীশুখ্ৰীষ্টই সেই কাম কৰিবলৈকে মানুহ হ'ল, অৰ্থাৎ আমাৰ জ্ঞাতি, অৰ্থাৎ নিজৰ মানুহ হ'ল। আমাৰ মুক্তিৰ বাবে দিবলগীয়া মূল্য তেওঁ দিলে নিজৰ তেজেৰে। ক্ৰুচৰ ওপৰত তেওঁ নিজৰ যি পবিত্ৰ তেজ বোৱালে, সেই তেজেই হ'ল আমাৰ মুক্তিৰ মূল্য। গতিকে তেওঁক আমাৰ উদ্ধাৰকৰ্তা, মুক্তিদাতা বুলি যদি আমি বিশ্বাস কৰি গ্ৰহণ কৰোঁ, তেতিয়া আমাৰ ওপৰত আৰু শয়তানৰ কোনো অধিকাৰ নাথাকে, কোনো দাবী নাখাটে, আৰু আমি হৈ পৰোঁ মুক্ত। সেইবাবেই অৰ্থাৎ আমাৰ জামিন স্বৰূপ হ'বলৈকে তেওঁ আমাৰ মুক্তিকৰ্তা জ্ঞাতি হিচাপে মানুহ হৈ এই পৃথিৱীত জন্ম ল'লেহি। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, শয়তানৰ হাতত বন্ধকত থকা অৱস্থাৰ পৰা আমাক মুকলি কৰিবলৈ আমাৰ জ্ঞাতি হ'বৰ বাবে তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিলা। তেওঁক বিশ্বাস কৰি গ্ৰহণ কৰি আজি আমি মুক্ত হৈছোঁ। তাৰ বাবে তোমাক অশেষ ধন্যবাদ। আজিৰ দিনটো তোমাৰ হাততে গতাইছোঁ। ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।